জলফাই টেঙা মিঠা জ্বলা আচাৰৰ ৰেচিপিটোলৈ মই দেৱী কাঞ্চনে সকলোলৈকে নমস্কাৰ জনালোঁ। আচাৰৰ বাবে মই 1 কেজি জলফাই ভালধৰণে ধুই লৈছোঁ। প্ৰথমতে মই জলফাইখিনি অলপ কোমল হোৱাকৈ পানীত সিজাই লৈছোঁ। কোমল হ'লত এটা খৰাহীত ঢালি পানী শুকাবৰ বাবে ৰ'দত দি শুকাই লৈছোঁ। আচাৰৰ বাবে মই মছলা হিচাপে 1 চামুচকৈ জিৰা জনি ধনিয়া চফ সৰিয়হ পাঁচফোৰণ আৰু 2 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ লৈছোঁ। লগতে দুখিলা তেজপাত আৰু 4টামান শুকান জলকীয়াটো আছেই। এখন পেনত মছলাখিনি 1 মিনিটৰ বাবে ভাজি মিক্সিত আধা পিছা কৰি ল'লোঁ। মেচাৰৰ সহায়ত জলফাইখিনি পিটিকি লৈছোঁ। অন্যহাতে গেছত এখন কেৰাহী পাতি তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হ'লত প্ৰথমে পাঁচফোৰণ কেইটা দি দিলোঁ। তাৰ পাছত তেজপাত দুখিলা আৰু শুকান জলকীয়া কেইটা দি দিলোঁ। জলকীয়া কেইটা ভজা হ'লত পিটিকি ৰখা জলফাইখিনি গুটিৰে সৈতে দি দিলোঁ। গুটিটো থাকিলেহে জলফাই আচাৰ খোৱা যেন লাগে। ভাল ধৰণে জলফাইখিনি লৰাই মিঠাটো বেলেঞ্চ ৰাখিবৰ বাবে 1 চামুচ নিমখ দি মিহলালোঁ। লগতে 1 চামুচ হালধিও দি দিলোঁ। অলপ সময় মিহলোৱাৰ পাছত আন্দাজমতে 200 গ্ৰাম গুড় দি মিহলাবলৈ ধৰিলোঁ। গুড়খিনি মিহলি হৈ গ'লত 200 গ্ৰাম চেনিও দি দিলোঁ যাতে মিঠাটো জোখত ৰয়। মিঠাটো অৱশ্যে নিৰ্ভৰ কৰে জলফাইটোত গাত থকা টেঙা গুণটোৰ ওপৰত। গুড় আৰু চেনিখিনি গলি গ'লত খুন্দি ৰখা মছলাখিনি দি দিলোঁ। ৰংটো ভাল হ'বৰ বাবে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ 2 চামুচ দি ভাল ধৰণে মিহলাব ধৰিলোঁ। অলপ সময় মিহলোৱাৰ পাছত 2 চামুচ ডাঙৰ চামুচেৰে ভিনেগাৰ দি 2 মিনিটমান সময় মিহলালোঁ। দুই মিনিটৰ পাছত গেছটো অফ কৰি দিলোঁ। ঠাণ্ডা হ'লত শুকান বটল এটাত ভৰাই থলোঁ আৰু ওপৰত অকণমান কেঁচা মিঠাতেল দি দিলোঁ। এয়া আজি আমাৰ জলফাইৰ টেঙা মিঠা জ্বলা আচাৰ বনোৱা হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।